সকলো দেৱতাক নিজৰ স্থানৰ পৰা পদচ্যুত কৰি দিছে, খেদি পঠিয়াইছে। হিৰণ্যকশিপু ইমান মহান বীৰ, গতিকে তেওঁৰ ভয়ত দেৱতাসকল থৰ কাছতি হেৰাইছে, কম্পমান হৈ আছে। মেঘত লুকায়া সবে চাহিয়া আচয়, ভাল কাৰ্য নভৈল বুলয় দেৱচয়। মেঘৰ আঁৰৰ পৰা লুকাই লুকাই চাইছে যে এইটো ভাল কাম নহ'ল। ভয়ে কাম্পে তৰে তৰি হৰিক সুমৰে, হৰি তাৰ নসহয় দেখি সমস্তৰে। হৃদি তাৰ নসহয় দেখি সমস্তৰে, যে সকলোৱে ভয়ত কম্পমান হৈছে আৰু হৃদয়ত ভয় ভাৱ জাগৃত হৈছে। যনো হৰি আকবলে বধিতে নাপাৰা, তেবে আমি দেৱগণ জীৱন্ততে মৰা। যদি এই হিৰণ্যকশিপুক যদি ভগৱন্তই মাৰিব নোৱাৰে, আমি জীয়াতে মৰিব লাগিব, আমাক আৰু এওঁ সুখেৰে নাৰাখিব। হাতৰ হৰিৰ হাতৰ এৰাই দ্বিতীৰ তনয়, মুত কৰি টুটাবলে মানিবা দুৰ্জয়। যে তেওঁ নিজকে এজন বলৱান লোক বুলি পেলাই তেওঁ মানে দেখাব গৈছে। খৰ্গ চৰ্ম ধৰি মহাবেগে খেদি গৈলা, বায়ুটো অধিক কৰি তাৰো বেগ ভৰিলা। সি হাতত খৰ্গ লৈ ভগৱন্তক বধ কৰিবৰ কাৰণে বায়ুৰ বেগেৰে দৌৰিছে। নানা শ্ৰম দেখায়ো মাৰোতে লুকাই, আকাশত সেনগোট দেখি সেহি প্ৰায়। যে তেওঁ নানান ধৰণে যত্ন কৰি কৃষ্ণ মানে নৃসিংহক মাৰিবৰ কাৰণে চেষ্টা কৰিছে। ছিদ্ৰ নাহি কয় অধে ঊৰ্ধে ফুৰে পাক, লক্ষীবাক নপাৰয় যেনে ফুৰে চাক। গতিকে চাক ঘূৰা দি ঘূৰি আছে, তেওঁ লক্ষ্য কৰিব পৰা নাই আৰু মাৰিবলৈ সক্ষম হোৱা নাই। এহি মতে কতক্ষণে ফুৰন্তে আশ্ৰয়, কৰিলা আতাশ হাস দেশ দেৱকৃপাময়। এই ধৰণে চেক বুজি ভগৱন্তই এটা আতাশ পাৰিছে। মহা তীব্ৰ শৱদেক ভৈল ভয়ংকৰ, আতি ভয়ে হৃদি কম্পি গৈল অসুৰৰ। তেওঁ এটা বিকট চিঞৰ শুনাৰ লগে লগে হিৰণ্যকশিপুৰ হৃদয় কম্পমান হৈ গৈছে। নৃসিংহৰ তেজ দেখি চক্ষুক মুদিল, মহাবেগে নৰহৰি দৈত্যক ধৰিল। গতিকে তেওঁ নৃসিংহৰ তেজ শক্তি প্ৰভাৱ দেখি তেওঁ চকু মুদিবলৈ বাধ্য হৈছে আৰু মহাবেগে গৈ নৃসিংহই হিৰণ্যকশিপুক ধৰিছে। যেহেন কাঁড়খলা সপে ইন্দুৰ ধৰিল, আতি মুৰি নাহি দৈত্য নিজম পৰিল। যেনেকৈ কাঁড়খলা সাপে এন্দুৰক ধৰাৰ দৰে নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুক যেতিয়া ধৰিলে, তেতিয়া আৰু তাৰ মাতবোল নাইকিয়া হৈ গ'ল। ইন্দ্ৰে যাক লাগি বৰ্জ অনেক হানিল, যাৰ লোম গাছো লাৰি বাক নপাৰিল। ইন্দ্ৰই বৰ্জৰেও যাৰ লোম লৰাব পৰা নাছিল, সেইজন বীৰক এন্দুৰে সৰ্পই এন্দুৰক ধৰাৰ দৰে নৃসিংহ প্ৰভুৱে যেতিয়া হিৰণ্যকশিপুক ধৰিলে, তেতিয়া তেওঁৰ সমস্ত মাতবোল বন্ধ হৈ গ'ল। এইখিনিকে আমাক কৈছে দেই। ইয়াৰ পৰা আমাক কি দেখাব বিচাৰিছে? যে বেদে কৈছে যত্ৰ অপায় অস্তি, তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে, ভগৱন্তই ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মনত ৰাখিব কথাটো। আপুনি মাত্ৰ ভকত হ'বলৈ যত্ন কৰক, ভগৱন্তৰ ভকত হ'বলৈ ল'ৰা ছোৱালীকেইটাক শিক্ষা দিয়ক। যদি ভগৱন্তৰ ভকত হ'ব পাৰে, আপোনাক যিকোনো উপায়েৰে ভগৱন্তই বিপদৰ পৰা উদ্ধাৰ কৰিবই। ভগৱন্ত ভকত বৎসল, মনত ৰাখিব। ভগৱন্তই ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। যে যত্ৰ অপায় অস্তি তত্ৰ উপায়মস্তি বুলি যিটো কথা কৈছে, এইটো কথা আপোনালোকে জানে যে হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে 1000 বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে। কেনেকৈ? আকাশ চাই ঊৰ্ধ্ববাহু হুই, থাকিলা ভূমিক অংগুষ্টে চুই। আঙুলিৰ মূৰত ভৰ দি আকাশলৈ সূৰ্যলৈ চাই 1000 বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। তেওঁ গোটেই শৰীৰটো উঁয়ে খাই পেলালে। গজিল টাংক ঢাকি বিৰুদ্ধা, তথাপি কটাক্ষ নাহিকৈ তাৰ। গাত গছ গজি গৈছে, তথাপিও তেওঁ কটাক্ষ নাই। অৱশেষত ব্ৰহ্মাই আহি শান্তি পানী ছটিয়াই সঞ্জীৱনী ছটিয়াই তেওঁক জীয়াই লৈ ক'লে, বৎস ইমান সুদীৰ্ঘ সময় তুমি কিয় উপাসনা কৰিছা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোক অমৰ বৰ দিয়া।
ব্ৰহ্মাই ক'লে, হে ৰাবৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে দেৱতাৰ হাতত নাই, তাৰ বাদে তোমাক কি লাগে কোৱা। তেতিয়া হিৰণ্যকশিপুৱে কি বুলি ক'লে, তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰয়ো মাৰিব নোৱাৰিব, শস্ত্ৰয়ো মাৰিব নোৱাৰিব, সেই বৰ দিয়া। এতিয়া অমৰ বৰহে দিব নোৱাৰোঁ বুলি কৈছিলে, এতিয়া এইটো বৰ দিবলৈ ব্ৰহ্মা বাধ্য হ'ল, তথাস্তু দি দিলে। হিৰণ্যকশিপুৱে প্ৰকাৰান্তৰে ব্ৰহ্মাৰ পৰা অমৰ বৰেই ল'লে, কাৰণ ত্ৰৈলোক্যৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত যদি ভগৱান মানে তেওঁৰ মৃত্যু নহয়, মাৰিব কোনে? গতিকে এইখিতে ভক্ত প্ৰহ্লাদক বচাবৰ কাৰণে তেওঁ ফুটাৰ পৰা কেনেকৈ ওলাল? নৃসিংহ ৰূপত ওলাল। এফাল মানুহ, এফাল সিংহ, তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। গতিকে দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিব, আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙণত তুলি মাৰিব, অস্ত্ৰয়ো মৰা নাই, শস্ত্ৰয়ো মৰা নাই, নখেৰে বিদাৰি মাৰিব, দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিব। এয়া হৈছে ভগৱন্তৰ ভকতৰ ৰক্ষাৰ কাৰণে অপায়ৰ মাজত উলিওৱা উপায়ৰ ব্যৱস্থা। গতিকে আপোনালোকে মাত্ৰ ভগৱন্তৰ ভকত হ'বলৈ শিকক আৰু ল'ৰা ছোৱালীক শিকাওক। কেনেকৈ? যাত্ৰা কৰি স্কুললৈ, মহাবিদ্যালয়লৈ, বিশ্ববিদ্যালয়লৈ, কৰ্মস্থানলৈ, কোনোবা মানে ব্যৱসায়লৈ যাত্ৰা কৰি ওলাওঁতেই মাক বাপেকে ল'ৰা ছোৱালীক সদায় ভগৱন্তৰ নাম লৈ যাবলৈ ক'ব। আমাৰ সকলোৰে ক'ৰবালৈ যাত্ৰা কৰি যাওঁতে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমাৰ কৰ্মবিলাক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কৰা কৰ্মবিলাকৰ এটা কামনা বা বাসনা থাকে। কামনা বাসনা নথকা কোনো কাম কোনো মানুহে নকৰে। কিবা এটা লক্ষ্য বা উদ্দেশ্য নাথাকিলে আমি কেতিয়াও কলৈকো যাত্ৰা নকৰোঁ। কিন্তু আমাৰ জানিবলগীয়া কথাটো হ'ল যে আপুনি ক'ৰবালৈ যাত্ৰা কৰি ওলাই যোৱাৰ লক্ষ্য আৰু উদ্দেশ্যটো আপোনাক কোনে পূৰণ কৰিব? আপোনাৰ জীৱনত দৈনন্দিন কৰা কামবিলাকৰ মনৰ বাঞ্ছাক আপোনাক কোনে পূৰণ কৰিব? কৰ্মৰ যিটো আপোনাৰ কামনা বা বাসনা থাকে সেইটো আমাক কোনে পূৰণ কৰিব? ভগৱানে কৈছে মই কৰিম, মই পূৰ্ণ কাম, তোমালোক অকাম, মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো মই শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। গতিকে মই পূৰ্ণ কাম, তোমালোক অকাম। তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম, তোমালোকৰ লক্ষ্য উদ্দেশ্যবিলাক মই সাধন কৰিম। গতিকে দৈনন্দিন জীৱনত কৰ্মবিলাক মুঠ অৰ্পণ কৰিবলৈ শিকিবা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। আপোনাৰ সকলো মনৰ কামনা ভগৱন্তই পূৰণ কৰিব, কিন্তু মই কৰিছোঁ বুলি মোৰ বুদ্ধিৰ দ্বাৰা, মোৰ জ্ঞানৰ দ্বাৰা, মোৰ ধনৰ দ্বাৰা, মোৰ শক্তিৰ দ্বাৰা কৰিছোঁ বুলি ভাবিব নালাগিব। মনত ৰাখিব কথাটো। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপুনি। মই কৰিছোঁ বুলি অহংকাৰ হ'ব। অহংকাৰী মানুহৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ নকৰে। মনত ৰাখিব। গতিকে অহংকাৰ শূন্যভাৱে আমি যাতে দৈনন্দিন জীৱনত কৰ্মবিলাক কৰিব পাৰোঁ, ল'ৰা ছোৱালীক আমি সৰুৰ পৰা সেই আদৰ্শ শিকাব লাগিব। যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাবলৈ, ৰাম বুলি, হৰি বুলি কৈ যাবলৈ শিকাব। যিটো ল'ৰা ছোৱালীয়ে যাত্ৰাৰ সময়ত কৃষ্ণ ৰাম হৰি বুলি যাব, যিটো জনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ মুখৰ আগত লৈ যায়, কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱাজনক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতে কৈছে। একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি,
তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। গতিকে ভগৱানৰ নাম যাতে আমি দৈনন্দিন জীৱনত ল'ব পাৰোঁ, গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ কাৰণে নিজেও যত্ন কৰিব লাগিব, ল'ৰা ছোৱালীকো সেই শিক্ষা দিব লাগিব। এতিয়া এইখিনিলৈকে আমাক পদৰ মাজেদি ক'লে যে ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই তাতেই উপায়ৰ ব্যৱস্থা কৰি এতিয়া নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুক কাঁড়খলা সাপে এন্দুৰক ধৰাৰ দৰে ধৰিছে বুলি পদে কৈছে। এইখিনিলৈকে কৈছে। ইয়াৰ পিছত কি কৈছে আমি পদবন্ধে আলোচনা কৰিম, আৰু আপোনালোকৰ কিবা সংশয় থাকিলে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কথা শুনি লেখে গুছে মনৰ সংশয়। আমি মনৰ সংশয় আঁতৰ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে, আৰু চেহেৰাটো নিজৰ চেহেৰাটোৰ বিষয়ে জানিবৰ কাৰণে আইনাখন চাব লাগে। মহাপুৰুষে কৈছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, অজেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন চালেহে আপুনি ক'ব পাৰিব আগতকৈ বগাই হৈছেনে, ক'লাই হৈছেনে, শকতেই হৈছেনে, ক্ষীণাইছেনে, গালত কিবা স্পট পৰিছে নেকি। আইনাখন চালে আমি ক'ব পাৰোঁ। আইনাখন নোচোৱালৈকে মই আগতকৈ বগাই হৈছোঁনে, ক'লাই হৈছোঁনে, শকতেই হৈছোঁনে, ক্ষীণাইছোঁনে, গালত কিবা স্পট পৰিছে নেকি মই ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ ভাগৱত শুনাৰ লগে লগে আপুনি ভগৱন্ত থকা জেগাকণৰ বিষয়ে জানিব পাৰিব। ভাগৱত নুশুনা মানুহে ভগৱন্তৰ স্থানটোৰ বিষয়ে নাজানে। ভগৱন্ত ক'ত আছে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। ভগৱন্ত আমাৰ হৃদয়ত আছে, যাক বৃন্দাবন বুলি কোৱা হয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয় বৃন্দাবন। আমাৰ হৃদয়ত ভগৱান আছে। ভগৱান থকা জেগাকণ আপুনি পৰিষ্কাৰকৈ ৰাখিব লাগিব দেই, মনত ৰাখিব। সত্যম শিৱম সুন্দৰম। যাৰ হৃদয়খন পবিত্ৰ, শুদ্ধ, সত্য, সেইখন হৃদয়ত ভগৱন্ত চৈতন্য ৰূপে থাকে। ভগৱন্ত চৈতন্য ৰূপে থকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব পাৰে। খোলা হাঁহি মাৰিব পৰা মানুহৰ চেহেৰা ভাল হয়, আয়ুস বাঢ়ে। বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, আয়ুস বঢ়াই দিব, কমনীয়তা বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। গতিকে মনটো আনন্দত ৰাখিবলৈ হ'লে তেওঁ থকা জেগাকণ পৰিষ্কাৰকৈ ৰাখিব দেই। ইয়াত কোনো আসুৰিকভাৱে যাতে ঠাই ল'ব নোৱাৰে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰচুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদভাৱ, এইবিলাক বেয়া ভাৱ যাৰ হৃদয় থাকিব সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱত শুনি আপুনি হৃদয়খন পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰক, তেতিয়া আয়ুস বাঢ়িব। যাৰ হৃদয়ত কৃষ্ণ চৈতন্য হৈ থাকিব তাৰ আয়ুস বাঢ়িব। আৰু যাৰ হৃদয়খন লেতেৰা কৰি ৰাখিব আপুনি আনক দুখ বেদনা দিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কাটি দিব। মনত ৰাখিব। আপুনি কাক দুখ দিব? যত দেখা ভূত পানী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আমাৰ ভাগৱতত কৈছে মই চবতে আছোঁ দেই, কুকুৰৰ চিগাৰী লোৱা গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী, আত্মাৰ কুকুৰ মেকুৰী নাই। কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে। আমিও যদি ভাগৱতৰ কথা নাজানো, আমি 84 জুনি অতিবাহিত হৈ মানুহ জন্ম পাইছোঁ। মানুহ জন্ম পাই যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, গাঁৱৰ মানুহৰ লগত হিংসা জ্ঞাল কৰি থাকে, এতিয়া ভগৱন্তই কৈছে
তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাৰোবাৰ যদি শাহু বোৱাৰী কাজিয়া কৰা স্বভাৱ আছে, আজি ইয়াতে এৰিব। কাজিয়া কৰিব পাৰিব, কিন্তু দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰা গাঁও, যিখন ঘৰৰ শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌতিশ্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভা শুভম। ভগৱানে কৈছে যথা কৰ্ম তথা ফল। কাজিয়া কৰি থাকিবা, কুকুৰৰ জন্ম ল'বই লাগিব। কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব, মানে মিলা প্ৰীতিয়ে থাকিব। ইজনে সিজনক ভাল পাবলৈ শিকিব। ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। আপোনালোকৰ এনেকুৱা অনুষ্ঠান যদি সঘনে হৈ থাকে, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো বাঢ়ি যাব। এতিয়া চব ডেকা ল'ৰাই একেলগে মিলি কামবিলাক কৰিছে, চব গাভৰু ছোৱালী বোৱাৰী সকলো মতা মানুহ মাইকী মানুহে মিলি জুলি কামখিনি কৰিছে কাৰণে ইজনৰ প্ৰতি সিজনৰ মনৰ প্ৰেমটো বাঢ়ি গৈছে। এইটোৱে ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছে ধৰ্ম অন্য বস্তু নহয়। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম বুলি কৈছে। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়া সীমাঘৰীয়া মানুহক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। গতিকে ভাগৱত শুনি আমি ইজনৰ প্ৰতি সিজনৰ বেয়া ভাৱবিলাক এৰি দিব লাগিব। তেতিয়া বেয়া এৰিলেহে ভাল হ'ব পাৰিব। অনেক কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সংতে জীবেলা গয়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট। আজি আপোনালোক চব সাধু হৈ আছে দেই। সাধু কাক বোলে? মূৰশুনিৰ মলকথা কহন্ত শুনন্ত। জানে যদি কাৰোবাক ক'ব, নাজানে যদি কাণ পাতি শুনিব। শ্ৰোতা নহ'লে কোনো মানুহ বক্তা হ'ব নোৱাৰিব। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মুঠ বিনে চিত্ত আন দেৱত নেদন্ত। মুঠ বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে, অজ্ঞানতাত আছে। আন্ধাৰত থকা মানুহৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মং প্ৰপদন্তে মায়া মেতম তৰন্তি তে। মই পোহৰ অৰ্জুন, মোৰ কাষলৈ নহা পৰ্যন্ত তুমি আন্ধাৰতে থাকিব লাগিব। দেৱতাসকল তেওঁৰ অজ্ঞান আন্ধাৰত বন্দী হৈ আছে। আমি যাতে দেৱতাৰ আশ্ৰয় নলৈ ঈশ্বৰৰ আশ্ৰয় ল'ব পৰাকৈ আমি নিজক আগবঢ়াই আনিব লাগিব। এই তথ্য আমাক দিছে। ইয়াৰ পিছৰ পদে আমাক কি কৈছে আমি আলোচনা কৰিম। পদবন্ধে